প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আজি অন্তিম দিন। প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা আজি অন্তিম দিন। যোৱা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা কলিয়াবৰৰ গান্ধী খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা। স্বেচ্ছাসেৱী সংগঠন প্ৰজন্মৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা কলিয়াবৰ গ্ৰন্থমেলাৰ আজি অন্তিম দিন। গ্ৰন্থমেলাৰ লগতে সংগতি ৰাখি প্ৰতিটো দিন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় থিতাতে লিখা কবিতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী। 40খনৰো অধিক গ্ৰন্থপনীয়ে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাত 5 লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিব দিছে উদ্যোক্তাসকলে। এই শুভবাৰ্তাই কলিয়াবৰৰ গ্ৰন্থমেলাত প্ৰমাণ কৰি দেখুৱালে যে বৰ্তমান সময়ত এই যান্ত্ৰিকতাৰ যুগতো কিন্তু কিতাপ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱা নাই। আজি নিশা সান্নিধ্যমীয়াৰ সংগীতানুষ্ঠানকৈ অন্ত পৰিব কলিয়াবৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী। প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত যোৱা 11 তাৰিখৰ পৰা ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে আৰু এই গ্ৰন্থমেলাৰ লগতে ৰজিতা খুৱাই আমি সাহিত্য সন্মিলন, শিশু সন্মিলন, আধ্যাত্মিক সন্মিলন, উদ্যমিতা সন্মিলন বা বিভিন্ন প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা চলি আছে, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, শিক্ষাৰ্থীসকলৰ মাজত। সঁচা কথা ক'বলৈ গ'লে এটা ভাল লগা পৰিৱেশ আৰু ইয়াত যথেষ্ট ৰাইজৰ সমাগম হৈছে আৰু আমি জানিব পৰা মতে ইয়াত প্ৰায় 2 কোটিৰো অধিক গ্ৰন্থ বিপণীৰ পয়োভৰ ঘটিছে আৰু আটাইকেইখন বিপণীৰ লগত আমি সততে যোগাযোগ ৰাখিছোঁ আৰু তেখেতসকলে কৈছে যে আশাপ্ৰদভাৱে তেখেতসকলৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু যোৱা পৰহি আমি জনাত প্ৰায় 5 লক্ষাধিক টকাৰ ইয়াত গ্ৰন্থ বিক্ৰী হৈছে গোটেইখিনি মিলি পেলাই আৰু কোনোবাখন বিপণীৰটো প্ৰায় 2 লক্ষ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। গতিকে তেখেতসকলৰ মনৰ ভাৱৰ পৰা আমি উমান পাইছোঁ যে তেখেতসকলে ভবাতকৈ ইয়াত যথেষ্ট ভাল গ্ৰন্থ বিক্ৰী হৈছে বুলি তেখেতসকলে আমাক জনাইছে। হয়, কলিয়াবৰত প্ৰথমবাৰৰ বাবে ইয়াত গ্ৰন্থমেলা উৎসৱ বা গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। আচলতে ইয়াত 2015 চনত অসম সাহিত্য সভাৰ 73 অধিৱেশন হৈছিলে আৰু তাতো গ্ৰন্থমেলা হৈছিলে বা তাৰ আগে 13 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে, তাতো গ্ৰন্থমেলা হৈছিলে, কিন্তু কেৱল গ্ৰন্থমেলা হিচাপে এইবাৰে গতিকে ইয়াত আমি জনাত আমি প্ৰথমতে দুকুৰি অৰ্থাৎ 40খন গ্ৰন্থ বিপণী আশা কৰিছিলোঁ, কিন্তু 5খনমান বাঢ়িলে, এতিয়া প্ৰায় 45খন গ্ৰন্থ বিপণী ইয়াত মানে পয়োভৰ ঘটিছে আৰু প্ৰত্যেকখন বিপণীয়ে অসমৰ আগশাৰীৰ যেনে ৰেখা প্ৰকাশন হওক, ষ্টুডেণ্ট ষ্ট'ৰ্ছ হওক, ৰূপান্তৰ, দেউকা প্ৰকাশন, বনলতা, এনেকুৱা ধৰণৰ আটাইকেইখনে আগশাৰীৰ প্ৰতিষ্ঠানলৈ আহিছে আৰু তেওঁলোকৰ গ্ৰন্থৰ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট আশাপ্ৰদ সঁহাৰি তেওঁলোকে পাইছোঁ বুলি আমাক জনাইছে।